আমি নামনি মাজুলীৰ তৰুণ ক্লাবৰ উদ্যোগত প্ৰতি বছৰে মাঘৰ বিহুৰ উৰুকাৰ পিছদিনাখন আমাৰ মাজুলীৰ স্থানীয় খেলপথাৰত শিশু আৰু মহিলাসকলৰ মূল লক্ষ্য কৰি তেওঁলোকৰ মাজত আমি খেল ধেমালি অনুষ্ঠিত কৰি আহিছোঁ। এইটো ভোগালী উৎসৱ হিচাপে আমি প্ৰতি বছৰে উলহ মালহেৰে এই অনুষ্ঠানটো উদযাপন কৰি আহিছোঁ। জ্যেষ্ঠসকলৰ সেৱা লোৱাৰ পৰা আৰম্ভ কৰি শিশুসকল আৰু মহিলাসকলৰ মাজত খেল ধেমালি খেলাই বৰ উলহ মালহেৰে এই দিনটো আমি উদযাপন কৰোঁ। আৰু এইবাৰো তেনেদৰে চকী খেল, ৰছী টনা, খুটাত বগোৱা আদি বিভিন্ন ধৰণৰ খেল আৰু ভাগ্য পৰীক্ষা খেলো বিশেষ আকৰ্ষণ। আৰু লগতে 4 বজাৰ পৰা আমি আজি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গোটেই দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানটো আয়োজন কৰি আমি ঠিক সন্ধ্যাৰ লগে লগে অনুষ্ঠানটো সমাপ্ত কৰিম। নামনি মাজুলীৰ তৰুণ ক্লাব এটা অতি সাংস্কৃতিক ক্লাব। এই ক্লাবে ইতিমধ্যে বিগত বছৰতো বহুখিনি কাৰ্যসূচী সফল লৈছে। আজি আমি ইয়াতে ভোগালী উৎসৱ পালন কৰা হৈছে। ভোগালী উৎসৱ পালন কৰাৰ লগত সংগতি ৰাখি ইতিমধ্যে বিভিন্ন খেল যি আমাৰ অসমীয়া সমাজৰ পৰা হেৰাই যাব ধৰা কিছুমান খেল আমি ইয়াত অনুষ্ঠিত কৰিছোঁ, যাৰ কাৰণে নতুন প্ৰজন্মও যথেষ্ট উপকৃত হৈছে। ৰছী টনা, দবাম, টেকেলি ভঙা, মঙহৰ খেল ইত্যাদি বিভিন্ন খেল ইতিমধ্যে অনুষ্ঠিত হৈ আছে। হয়, এই খেলখিনি হৈ আছে আৰু ইতিমধ্যে ৰাইজৰো সঁহাৰি যথেষ্ট পোৱা হৈছে। খুব সুন্দৰভাৱে অনুষ্ঠান চলি আছে আৰু তৰুণ ক্লাব দীৰ্ঘজীৱী হওক ইয়াকে কামনা কৰিছোঁ। অনাগত দিনতো যাতে এনেকুৱা ধৰণৰ অনুষ্ঠানে আমাক সমৃদ্ধ কৰিব বুলি আশা কৰিলোঁ।